ধনিয়াভেটি গাঁৱত এগৰাকী বোৱাৰী নিৰুদ্দেশ নগাঁও জিলাৰ ব্ৰতদবা ধনিয়াভেটি গাঁৱৰ ২ নং ৱাৰ্ডৰ এগৰাকী ২২ বছৰীয়া বোৱাৰী নিৰুদ্দেশ হোৱাৰ খবৰে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা বোৱাৰীগৰাকী হৈছে ৰুবিয়া খাতুন আনাৰুল হকৰ পত্নী। উল্লেখযোগ্য যে ৰুবিয়া খাতুন এগৰাকী এক সন্তানৰ মাতৃ আৰু তেওঁৰ এটি ৩ বছৰীয়া কণমানি সন্তান আছে। মাতৃ নোহোৱাৰ দুখত কণমানিটোৱে অবিৰত কান্দি থকাৰ হৃদয় বিদাৰক দৃশ্যই সকলোকে আৱেগিক কৰি তুলিছে। জানিব পৰা মতে যোৱা ৮ নিশা প্ৰায় ১২ বজাৰ সময়ত স্বামী আনাৰুল হক বহিৰাজ্য কেৰালাত থকাৰ সুযোগত ৰুবিয়া খাতুনে নিজৰ ঘৰৰ পৰা ওলাই যায়। লগতে তেওঁ সোণৰ গহনা আৰু প্ৰায় ২০,০০০ টকা নগদ ধন লগত লৈ যোৱা বুলি পৰিয়ালৰ সূত্ৰে জানিবলৈ পোৱা গৈছে। ইফালে দীঘল সময় ধৰি ঘৰলৈ উভতি নহা পৰিয়ালৰ লোকসকল গভীৰ চিন্তাত নিমগ্ন হৈ পৰে। ইতিমধ্যে ঘটনাটোৰ সৈতে জড়িত হৈ ব্ৰতদবা আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰা হৈছে। আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও এতিয়াও কোনো ধৰণৰ সন্ধান পোৱা হোৱা নাই। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ চলাইছে যদিও কোনো তথ্য লাভ নকৰা তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ সহায় বিচাৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে ৰুবিয়া খাতুনক দেখা পায় তেন্তে কোনো তথ্য থাকে তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত এই নম্বৰত যোগাযোগ কৰক 8638155292। এই ঘটনাই পুনৰ এবাৰ সমাজত সুৰক্ষা আৰু সচেতন সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট ব্ৰতদবা লাইভ। আমার ঘর ধনিয়াভেটি আমার ঘরেরই ওচরেরই আমার খুড়ার ল'ৰা মোৰ ককায়েক হয়। তাৰ ল'ৰাক বিয়া পতাইছিল ২ নং বৰালিমাৰী। বোৱাৰীজনী এটাই কেঁচুৱা হৈছে, এটা ল'ৰা ৩ বছৰ বয়সৰ। আমাৰ ভতিজাটো বাহিৰত আছে, কেৰালাত আছে। বোৱাৰীজনী আজি ৰাতি ১২টা বজাত সি পলালে। কাৰোবাৰ লগত পলালে যে এইটো আমি ক'ব নোৱাৰোঁ, কিন্তু আমি টোপনি থকাত সি পলাই গ'ল। খালি আমি ৰাতিপুৱা টোপনিৰ পৰা উঠি পেলাই ল'ৰাটো চেউৰিছে, তাৰপিছত উঠি পেলাই চাইছোঁগৈ বোৱাৰীটো নাই। তাৰপিছত আহি পেলাই বাটত আহি পেলাই চাইছোঁ ৪ চকাৰ গাড়ীৰ লিক আছে। তেতিয়া আমি গম পালোঁ যে ৪ চকাটি কিজানি পলাই গ'ল। সেইটো নিমিত্তত আমি বিচাৰি গৈ পেলাই আমি থানাৰো সহায় বিচাৰিছোঁ আৰু আমি লিফলেটো আনিছোঁ। আনি পেলাই তাত নাম্বাৰ দিয়া আছে, ফটো দিয়া আছে। আপোনালোকৰ ৰাইজক আমি অনুৰোধ কৰি পেলাই কওঁ, যদি কোনোবা মানুহে তাক লগ পায়, এইটো স্ক্ৰীণত নাম্বাৰ দিয়া আছে, সেইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। এইখিনি মোৰ কোৱা। কওকচোন কি হ'ল? এই ধনিয়াভেটি গাঁও। এতিয়া এই মোৰ নাম আব্দুল চুবান, মোৰ ল'ৰা আনাৰুল হক। এতিয়া বিয়া পাতাইছোঁ এই ২ নম্বৰ বৰালিমাৰী। সিহঁতে মানে আজি ৰাতি সিহঁতে মানে পলাই গুচি গ'ল, বোৱাৰীটো গুচি গ'ল। কেঁচুৱা বাচ্চা এজন আছে, ৩ বছৰীয়া বাচ্চা, এইটো থৈ পলাই গ'ল। কেইটামানত গৈছে? ১২টা সময়ত, ৰাতি ১২টা বজাত। ১২টা মানে পলাই গ'ল ৰাতি ১২টা সময়ত। তাহ'লে ল'ৰাটো এই ৩ বছৰ হ'ল। আৰু যদি কোনোবা যদি এইটো নিজ লগত মানে আমি থানাৰ সহায় বিচাৰিছোঁ, এতিয়া নিজ লগ আনিছোঁ। এতিয়া মানে আপোনাৰ যদি এই খবৰ চবৰ যদি পোৱা, তে আপোনাৰ একটা নম্বৰ আছে, এই নম্বৰত যোগাযোগ কৰি দিব।